এপিএসসি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ কৈছে। এপিএসসি কেলেংকাৰীৰ শেহতীয়া যিবোৰ তথ্য প্ৰকাশ পাইছিল তাৰ পিছত আকৌ নিযুক্তিৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে আকৌ তেওঁলোকক নিযুক্তি দিয়াৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। কেলেংকাৰী সন্দৰ্ভত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে যি দুৰ্ভাগ্যজনক ৰায় দিলে সেই ৰায় সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ স্থিতি ব্যক্ত কৰিবৰ কাৰণে আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে এপিএসসি কেলেংকাৰী অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ এটা কেলেংকাৰী। আপোনালোকে সকলোৱে জানে যে এপিএসসি কেলেংকাৰী এনে এটা ভয়াৱহ কেলেংকাৰী যিটোৰ জৰিয়তে অসমৰ সামগ্ৰিক যিটো এডমিনিষ্ট্ৰেটিভ চিষ্টেম প্ৰশাসনিক ব্যৱস্থা সেইটোক সম্পূৰ্ণৰূপে কলাপছ কৰি দিবৰ কাৰণে, শেষ কৰি দিবৰ কাৰণে, ধ্বংস কৰি দিবৰ কাৰণে, কৰাপ্ট কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি মই নিজেও 2-3বাৰ গ্ৰেপ্তাৰ হৈছিলোঁ, জেললৈ গৈছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা আটাইতকৈ বৃহৎ কেলেংকাৰীৰ ভিতৰত আৰু অসমৰ ইতিহাসৰে বোধহয় সৰ্ববৃহৎ কেলেংকাৰী হিচাপে পৰিগণিত কেলেংকাৰীটো আছিলে এপিএসসি কেলেংকাৰী। এই যে এপিএসসি কেলেংকাৰী, এই এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এগৰাকী ডাক্তৰ MBBS ডাক্তৰ তেখেতে দিয়া এটা কমপ্লেইনৰ ভিত্তিত, FIR ভিত্তিত ৰাকেশ পাল এপিএসসিৰ সেই সময়ৰ চেয়াৰমেন আৰু কেইবাজনো সদস্য, বহু অফিচাৰ আৰু এপিএসসিৰ জৰিয়তে নিযুক্তি লাভ কৰা এপিএস বা ACS বা অন্যান্য বিভিন্ন ক্ষেত্ৰত উত্তীৰ্ণ হোৱা কেণ্ডিডেটবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ চাকৰি টাৰ্মিনেট কৰা হৈছিল। কালি গুৱাহাটী হাইকোৰ্টে ক'লে যে এপিএসসিৰ অধীনত যি নিযুক্তি হৈছিল, যিবিলাক মানুহক ৰাজ্য চৰকাৰে তেওঁলোকৰ নিযুক্তি বাতিল কৰিছিল, প্ৰথম কথা যে কালি যি ৰায় প্ৰদান কৰিলে এই ৰায়টোৱে বিজেপি চৰকাৰে যে এপিএসসি কেলেংকাৰীৰ কলংকিত বিষয়াসকলক বচাবৰ কাৰণে কাম কৰিছিলে কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে। কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে যে এপিএসসি কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত হওঁতে সেই সময়ত কংগ্ৰেছত থকা যিসকল কংগ্ৰেছী লিডাৰ আৰু লগতে সেই সময়ত বিজেপিত থকা বিজেপিৰ লিডাৰ তেওঁলোকো এই কেলেংকাৰীৰ লগত জড়িত থকাৰ কাৰণে, সেই কেলেংকাৰীৰ অংশীদাৰ হোৱাৰ কাৰণেহে আজি এনেকৈ কোৰ্টে 49জন এপিএস আৰু ACS অফিচাৰক পুনৰ এনেকৈ চাকৰিত মকৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে। চাকৰিত মকৰল নহয়, একজেক্টলি বাক্যটো হ'ল যে তেওঁলোকক যি আগৰ এজনীয়া বিচাৰপীঠে যিবিলাক তেওঁলোকৰ চাকৰিটো টাৰ্মিনেট কৰি দিছিলে গভৰ্ণমেণ্টে আৰু সেইটোক ন্যায্য বুলি কৈছিলে, সেইটো ন্যায্য যে নহয় এনেকৈ বুলি কালি অৰ্ডাৰ দিলে। এতিয়া প্ৰথম কথা হ'ল কালি যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোৰ মূল কথাকেইটা আমি অকণমান জানি ল'লে মানে তাৰ ওপৰত আমি যি মন্তব্য কৰোঁ সেই মন্তব্যটো অসমৰ মানুহৰ কাৰণে, ৰাইজৰ কাৰণে
সকলো ৰাইজৰ কাৰণে বোধগম্য হ'ব কালি এজনীয়া বিচাৰপীঠে মানে অসম চৰকাৰে 2013 আৰু 2014 বৰ্ষৰ ৰাকেশ পালৰ দিনত কেলেংকাৰী কৰি নিযুক্তি লাভ কৰা APS আৰু ACS অফিচাৰবিলাকক অসম চৰকাৰে তেওঁলোকৰ চাকৰি যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁলোকৰ চাকৰি কমপ্লিটলি খাই দিছিলে অকল বৰখাস্ত নহয় প্ৰথমতে বৰখাস্ত কৰিছিলে আৰু তাৰ পাছত সম্পূৰ্ণৰূপে তেওঁলোকৰ চাকৰিটো নাইকিয়া কৰি দিছিলে টাৰ্মিনেট কৰি দিছিলে চাকৰিৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে খেদাই দিছিলে খেদাই দিয়াৰ পাছত সেইসকল অফিচাৰে সেই চাকৰিবিলাক ঘূৰাই দিব লাগে বুলি হাইকোৰ্টত গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু এজনীয়া বিচাৰপীঠে ইয়াৰ আগৰ অৰ্ডাৰটোত কৈছিলে যে নাই চৰকাৰে ঠিকেই কৰিছে যিহেতু তেওঁলোকে কেলেংকাৰী কৰি গোটেই চাকৰিটো লৈছে গতিকে কোনো পধ্যে এই মানুহবিলাকক চাকৰিটো ঘূৰাই দিব নালাগে